নমস্কাৰ এনি টকছুলাপলৈ সকলোকে স্বাগতম জনাইছো। উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা সাময়িকভাৱে বন্ধ ঘোষণা কৰা হৈছে। নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ বাবে বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱাসমূহ আৰু বৰ্তমান বতৰ আচলতে ফৰকাল নোহোৱা পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফেৰী সেৱা। জনাইছো সবিশেষ। উত্তৰ গুৱাহাটী সংযোগী ফেৰী সাময়িকভাৱে সেৱা বন্ধ। ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ বাবে তৎকালীনভাৱে বন্ধ কৰা হৈছে ফেৰী সেৱা। বতৰ ফৰকাল নোহোৱা পৰ্যন্ত বন্ধ থাকিব ফেৰী সেৱা। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্ত। যেহেতু নেৰানেপেৰা বৰষুণৰ ফলতে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে উত্তৰ গুৱাহাটী সংযোগী ফেৰী সাময়িকভাৱে সেৱা আচলতে বন্ধ ঘোষণা কৰিছে আৰু ধাৰাসাৰ যি বৰষুণ আৰু ধুমুহাৰ বাবে তৎকালীনভাৱে বন্ধ কৰা হৈছে ফেৰী সেৱাসমূহ আৰু বতৰ ফৰকাল নোহোৱা পৰ্যন্ত বন্ধ থাকিব ফেৰী সেৱা। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই গ্ৰহণ কৰিছে এই সিদ্ধান্ত আচলতে গ্ৰহণ কৰিছে। উত্তৰ গুৱাহাটীৰ যি সংযোগী যি ফেৰী সেৱাসমূহ আছিলে সেই ফেৰী সেৱাসমূহ সাময়িকভাৱে বন্ধ ঘোষণা কৰা হৈছে আৰু ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ বাবেই তৎকালীনভাৱে আচলতে বন্ধ কৰা হৈছে ফেৰী সেৱাসমূহ আৰু বতৰ ফৰকাল নোহোৱা পৰ্যন্ত বন্ধ থাকিব বুলি ঘোষণা কৰিছে ফেৰী সেৱা। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে আৰু মুষলধাৰ বৰষুণ আৰু ধুমুহাৰ বাবেই আচলতে এই তৎকালীনভাৱে বন্ধ কৰা হৈছে ফেৰী সেৱাসমূহ। উত্তৰ গুৱাহাটী সংযোগী যি ফেৰী সেৱা আছে সেই সেৱাসমূহ সাময়িকভাৱে আচলতে বন্ধ কৰি দিয়া হৈছে। ধাৰাসাৰ যি বৰষুণ আৰু ধুমুহাৰ বাবেই এই তৎকালীনভাৱে আচলতে বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা আৰু বতৰ ফৰকাল নোহোৱা পৰ্যন্ত বন্ধ ৰাখিব বুলি ঘোষণা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে। যি উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা আছে সেই সেৱাসমূহ সাময়িকভাৱে বন্ধ কৰা আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছে। ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ বাবেই তৎকালীনভাৱে বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱাসমূহ আৰু বতৰ ফৰকাল নোহোৱাৰ পৰ্যন্ত এই বন্ধ থাকিব ফেৰী সেৱা। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। বৰ্তমান এনেকুৱা এটা প্ৰভাৱ পৰিছে আপোনাৰ 40ৰ পৰা 50-60 মানে বেগত যিটো বতাহ আহি আছে, বতাহ ধুমুহা, এই বতাহ ধুমুহাৰ ফলত যথেষ্ট বৰষুণৰ প্ৰভাৱত আপোনাৰ আমাৰ ফেৰী সেৱাসমূহ মানে আহি কোনো পৰ্যায়ে আহিব নোৱাৰে। আপোনাৰ নাবিকসকলে ইমান কষ্ট কৰি কিনে দুই চাৰিটা টিপ চলাইছে কিন্তু এতিয়া বিমুখ হৈ গৈছে কাৰণ তেওঁলোকে জাহাজখন চাবাৰ পিছত তেওঁলোকে আৰাইতে কাটিব নোৱাৰে। বতাহৰ ইমান জোৰ শক্তি আমি ভামত থাকিব নোৱাৰো। আপোনাৰ ঢৌ উঠিছে, আপোনাৰ ডাঙৰ ডাঙৰ ঢৌ উঠিছে, জাহাজখন লৰফৰ হৈ আছে। মানে যাত্ৰীৰ পৰা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাধ্যতে আমি সাময়িকভাৱে মানে ফেৰী সেৱাসমূহ বন্ধ ৰাখিছে। উপায় নাই, নিৰুপায়। সেইটোৱে যাত্ৰীসকলৰ অসুবিধা যথেষ্ট হৈছে কিন্তু উপায় নাই, যাতে মাছখনিত কিবা এটা বিঘিনি নহয় সেয়ে সদ্যহতে সাময়িকভাৱে ফেৰী সেৱাসমূহ বন্ধ ৰাখিছে। হয় চাওক, বৰ্তমান এনেকুৱা এটা প্ৰভাৱ পৰিছে আপোনাৰ 40ৰ পৰা 50-60 মানে বেগত যিটো বতাহ আহি আছে, বতাহ ধুমুহা, এই বতাহ ধুমুহাৰ ফলত যথেষ্ট বৰষুণৰ প্ৰভাৱত আপোনাৰ আমাৰ ফেৰী সেৱাসমূহ মানে আহি কোনো পৰ্যায়ে আহিব নোৱাৰে। আপোনাৰ নাবিকসকলে ইমান কষ্ট কৰি কিনে দুই চাৰিটা টিপ চলাইছে কিন্তু এতিয়া বিমুখ হৈ গৈছে কাৰণ তেওঁলোকে জাহাজখন চাবাৰ পিছত তেওঁলোকে আৰাইতে কাটিব নোৱাৰে। বতাহৰ ইমান জোৰ শক্তি আমি ভামত থাকিব নোৱাৰো। আপোনাৰ ঢৌ উঠিছে, আপোনাৰ ডাঙৰ ডাঙৰ ঢৌ উঠিছে, জাহাজখন লৰফৰ হৈ আছে। মানে যাত্ৰীৰ পৰা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাধ্যতে আমি সাময়িকভাৱে মানে ফেৰী সেৱাসমূহ বন্ধ ৰাখিছে। উপায় নাই, নিৰুপায়। সেইটোৱে যাত্ৰীসকলৰ অসুবিধা যথেষ্ট হৈছে কিন্তু উপায় নাই, যাতে মাছখনিত কিবা এটা বিঘিনি নহয় সেয়ে সদ্যহতে সাময়িকভাৱে ফেৰী সেৱাসমূহ বন্ধ ৰাখিছে। হয় চাওক, বৰ্তমান এনেকুৱা এটা প্ৰভাৱ পৰিছে আপোনাৰ 40ৰ পৰা 50-60 মানে বেগত যিটো বতাহ আহি আছে, বতাহ ধুমুহা, এই বতাহ ধুমুহাৰ ফলত যথেষ্ট বৰষুণৰ প্ৰভাৱত আপোনাৰ আমাৰ ফেৰী সেৱাসমূহ মানে আহি কোনো পৰ্যায়ে আহিব নোৱাৰে। আপোনাৰ নাবিকসকলে ইমান কষ্ট কৰি কিনে দুই চাৰিটা টিপ চলাইছে কিন্তু এতিয়া বিমুখ হৈ গৈছে কাৰণ তেওঁলোকে জাহাজখন চাবাৰ পিছত তেওঁলোকে আৰাইতে কাটিব নোৱাৰে। বতাহৰ ইমান জোৰ শক্তি আমি ভামত থাকিব নোৱাৰো। আপোনাৰ ঢৌ উঠিছে, আপোনাৰ ডাঙৰ ডাঙৰ ঢৌ উঠিছে, জাহাজখন লৰফৰ হৈ আছে। মানে যাত্ৰীৰ পৰা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাধ্যতে আমি সাময়িকভাৱে মানে ফেৰী সেৱাসমূহ বন্ধ ৰাখিছে। উপায় নাই, নিৰুপায়। সেইটোৱে যাত্ৰীসকলৰ অসুবিধা যথেষ্ট হৈছে কিন্তু উপায় নাই, যাতে মাছখনিত কিবা এটা বিঘিনি নহয় সেয়ে সদ্যহতে সাময়িকভাৱে ফেৰী সেৱাসমূহ বন্ধ ৰাখিছে। হয় চাওক, বৰ্তমান এনেকুৱা এটা প্ৰভাৱ পৰিছে আপোনাৰ